যান-বাহনৰ গৰাকীলৈ পুনলৈ অহা হৈছে এক বিগ আপডেট আৰু এই আপডেট হৈছে যে যান-বাহনৰ গৰাকীয়ে কি নিয়ম মানিব লাগিব নতুন আপডেট আহি পৰিছে এই মুহূৰ্তত সুৰাপান কৰি গাড়ী চলাওঁতে সিট বেল্ট পৰিধান নকৰোঁতে হেলমেট পৰিধান নকৰোঁতে ফোনত কথা পাতি যাওঁতে কি ধৰণৰ জৰিমনা ভৰিব লাগিব হ'ব পাৰে এই মুহূৰ্তত ডাঙৰ আপডেট আহি পৰিছে যান-বাহনৰ গৰাকীৰ বাবে এই খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ যিসকলে পুৱাৰ ভাগতে চাৰিচকীয়া বাহনখন লৈ যায় বা দুচকীয়া বাহনখন লৈ যায় বাহনখন ৰাস্তালৈ উলিয়াই নিয়াৰ পূৰ্বে প্ৰথমে চাই লওক এই খবৰ আপুনি যদি এনে ভুল কাম কৰি আছে যে আপুনি হেলমেট পৰিধান কৰা নাই সুৰাপান গ্ৰহণ কৰি আপুনি গাড়ী চলাইছে বা আপুনি টেলিফোনত কথা পাতি আপুনি গাড়ী চলাই আছে ড্ৰাইভিং কৰিছে তেন্তে সেইসকলে যদি পুনৰ সেই একে কাণ্ড সংঘটিত কৰিছে তেন্তে দুগুণ দৰমহা দুগুণ জৰিমনা ভৰিব লগা হ'ব পাৰে কিমান জৰিমনা নতুনকৈ কৰা হৈছে লগতে ক'ব লাগিব যে নতুনকৈ এক আপডেট আহিছে বাৰে বাৰে কৈছোঁ পূৰ্বৰ পৰা শুনি আহিছে যে হেলমেট নিপিন্ধিলে আৰক্ষীৰ সন্মুখীন হ'লে জৰিমনা ভৰিব লগা হ'ব পাৰে বা ছিট বেল্ট নামাৰিলে হেলমেটৰ উপৰিও সুৰাপান কৰি গাড়ী চলালে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হয় কিন্তু এই মুহূৰ্তত আমি পুনৰ কৈছোঁ যান-বাহনৰ গৰাকীলৈ আছে ডাঙৰ খবৰ আৰু এতিয়াৰে পৰা যিসকল ব্যক্তিয়ে পুনৰ দ্বিতীয়বাৰ কৰি আছে এনে ভুল কাম তেন্তে সেইসকলে দুগুণ পইচা ভৰিব লাগিব ক'ত কিমান টকা ভৰিব লাগিব এই মুহূৰ্তৰ বিগ আপডেট লৈ আহিছোঁ প্ৰতিগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো যান-বাহন চলাচলক লৈ আহি গৈছে নতুন নিৰ্দেশনা এতিয়াৰে পৰা সুৰাপান কৰি গাড়ী চলোৱাৰ মাত্ৰকে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা লগতে আপুনি খাব লাগিব 6 মাহৰ জেল আৰু পুনৰ একে ভুল কৰিলে 15,000 টকা জৰিমনা 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে আনহাতে সিট বেল্ট ব্যৱহাৰ কৰি গাড়ী ব্যৱহাৰ নকৰাকৈ গাড়ী চলালে 1,000 টকা জৰিমনা ভৰিব লাগিব হেলমেট নিপিন্ধাকৈ গাড়ী চলোৱাৰ মাত্ৰকে 1,000 টকা জৰিমনা লগতে 3 মাহকৈ বাতিল কৰা হ'ব লাইসেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ মাত্ৰকে 5,000 টকা জৰিমনা ভৰিব লাগিব লাইসেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকা জৰিমনা ভৰিব লাগিব দুচকীয়া বাহনত 3জন ব্যক্তি বহিলে 1,000 টকা জৰিমনা লগতে ইন্স্যুৰেন্স নোহোৱাকৈ গাড়ী চলালে 2,000 টকা জৰিমনা 3 মাহৰ জেল বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকা জৰিমনা আৰু প্ৰদূষণ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহ পৰ্যন্ত জেল বিপদজনকভাৱে গাড়ী চলোৱাৰ মাত্ৰকে ভৰিব লাগিব 5,000 টকা জৰিমনা জৰুৰীকালীন বাহনক বাট এৰি নিদিলে 10,000 টকা জৰিমনা ভৰিব লাগিব ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা ভুগিব লাগিব অভাৰলোড কৰিলে 20,000 টকা জৰিমনা আনহাতে যিসকলে কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলায় সেইসকল দিবলৈ 25,000 টকা জৰিমনা 3 বছৰ পৰ্যন্ত জেল হ'ব এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন আৰু লগতে 25 বছৰলৈকে নাপাব ড্ৰাইভিং লাইসেন্স আমি পুনৰ কৈছোঁ যান-বাহনৰ গৰাকীলৈ পুনৰ এক নতুন আপডেট লৈ অহা হৈছে কোনে কোনে ভৰিব লাগিব জৰিমনা বৃহৎ পৰিমাণৰ জৰিমনা আৰু কাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'বলৈ গৈছে আমি পুনৰ কৈছোঁ যিসকল বাচ্চা বা যিসকল সৰু ল'ৰা ছোৱালী কম বয়সৰ ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীয়ে কিশোৰীয়ে গাড়ী চলোৱাৰ মাত্ৰকে যদিহে আৰক্ষীৰ জালত পৰে বা আৰক্ষীৰ যদি মুখামুখি হয় লগালগ ভৰিব লাগিব 25,000 টকাৰ জৰিমনা 3 বছৰ পৰ্যন্ত জেল হ'ব আৰু এবছৰলৈ বাতিল কৰি দিয়া হ'ব গাড়ীৰ পঞ্জীয়ন আৰু লগতে 25 বছৰলৈ নাপাব সেই শিশুজনে ড্ৰাইভিং লাইসেন্স ইয়াৰ উপৰি বিভিন্ন সময়ত দেখা যায় কিছুমান মানুহে কি কৰে যে অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা ভৰিব লাগিব আনহাতে ৰাজহুৱা পথত বহুতে ষ্টাণ্ট কৰে ৰেচিং কৰে বিভিন্ন সময়ত দেখা যায় সেয়া গুৱাহাটী মহানগৰীয়ে হওক বা ৰাজ্যৰ আন জিলাসমূহতে হওক ৰাজহুৱা পথত ষ্টাণ্ট কৰা দেখা যায় ৰেচিং কৰা দেখা যায় সেইসকল ব্যক্তিয়ে ভৰিব লাগিব 5,000 টকা জৰিমনা আৰু দেখা যায় যে যি সময়ত জৰুৰীকালীন বাহন ধৰি লওক এম্বুলেন্স বা পুলিচৰ গাড়ী বা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী মুঠতে যিসমূহ জৰুৰীকালীন ইমাৰ্জেঞ্চি যিসমূহ বাহন সেই বাহনসমূহক যদি বাট এৰি নিদিয়ে তেন্তে সেইসকল ব্যক্তিয়ে 10,000 টকা জৰিমনা ভুগিব লাগিব আৰু বিপদজনকভাৱে গাড়ী চলালে অৰ্থাৎ হাই স্পীড যদি কোনোবাই ফ'ল' কৰে তেন্তে 5,000 টকা জৰিমনা ভৰিব লাগিব প্ৰদূষণ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকা জৰিমনা লগতে 6 মাহ পৰ্যন্ত জেল আৰু যিসকলে বাৰে বাৰে এনে ভুল কাম কৰি থাকিব সেইসকলে 4,000 টকাৰ জৰিমনা ভুগিব লাগিব ঠিক একেদৰে ইন্স্যুৰেন্স নোহোৱাকৈ গাড়ী চলোৱাৰ মাত্ৰকে 2,000 টকা জৰিমনা 3 মাহৰ জেল তাৰোপৰি দুচকীয়া বাহনত 3জন ব্যক্তি বহিলে 1,000 টকা জৰিমনা লাইসেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকা জৰিমনা মোবাইল ফোন ব্যৱহাৰ কৰি কথা পাতি গাড়ী চলোৱাৰ মাত্ৰকে 5,000 টকা জৰিমনা ভৰিব লাগিব হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা জৰিমনা লগতে 3 মাহলৈ বাতিল কৰা হ'ব গাড়ী লাইসেন্স সিট বেল্ট ব্যৱহাৰ নকৰিলেও গাড়ী লাইসেন্স বাতিল কৰি দিয়া হ'ব বা টকা 1,000 ভৰিব লাগিব পুনৰ এনে ভুল কৰিলে 15,000 টকা জৰিমনা ভৰিব লাগিব 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে আৰু যিসকলে সুৰাপান গ্ৰহণ কৰি গাড়ী চলায় সেইসকল আৰক্ষীৰ কবলত পৰা মাত্ৰকে 10,000 টকাৰ জৰিমনা দিব লাগিব 6 মাহৰ জেল খাব লাগিব গতিকে এই ধৰণৰ নিয়মসমূহ প্ৰত্যেকে মানি চলক আমি পুনৰ কৈ আছোঁ এই কথাটো যে ক'ত কোনে নিয়ম মানিব লাগিব ক'ত কোনে কিমান টকা ভৰিব লাগিব গতিকে এই খবৰ চোৱাৰ মাত্ৰকে সকলো হৈ পৰক সজাগ সচেতন